বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশ আমি ভবাতকৈও বহুত বেয়া। এওঁলোকৰ অভিপ্ৰায় হৈছে গোটেই দেশখন নিজৰ দখললৈ অনা আৰু তেওঁলোকৰ প্ৰিয় পাত্ৰ বুদ্ধি কিছুমান আছে, বৃহৎ ব্যৱসায়ী। চৰকাৰে এওঁলোকৰ কাৰণে সকলো সুবিধা দিছে। বেংক দেউলীয়াই গৈছে। এওঁলোকৰ ঋণ দিওঁতে ঋণ পৰিশোধ নকৰে, চৰকাৰে নধৰে। কথাটো হৈছে যে এই বস্তুটো বৰ্তাই ৰাখিবলৈ হ'লে জনসাধাৰণক দবাই ৰাখিব লাগিব। ক'ৰবাত ৰাম মন্দিৰত প্ৰকাণ্ড ৰাম মন্দিৰ ডাঙৰ এখন পতাকা ধ্বজা উৰালে, সেইটো ডাঙৰ খবৰ। আৰু এইবোৰ খবৰ আঁৰত কোনোবা যদি নাখাই মৰে, কোনোবা যুৱক যুৱতীয়ে যদি চাকৰি নাপায় আত্মহত্যা কৰে বিচাৰি হাইৰাণ হৈ পেলাই, বা ৰাস্তাই ঘাটে আজিকালি দিনে ৰাতি যিবোৰ অপৰাধ, সেইটো সমাজখন কেনেকুৱা অস্থিৰ বিষময় কৰি তুলিছে। এইবোৰ কথা যে মানুহ নাভাবে, সেইকাৰণে পাতল নাচ গান আৰু সাম্প্ৰদায়িক বিদ্বেষ আৰু ঈৰ্ষা বিভিন্ন সংগঠন তেওঁলোকে খোলে। আনকি RSSৰ হাততো বোধহয় এই বজৰং দলৰ নিচিনা 30-40টা সংগঠন আছে। এইবিলাক RSSৰ গোটেইবিলাকে মিলি চৰকাৰৰ একে লাইনতে কাম কৰে। আৰু ফলত দেশখন আচলতে প্ৰকৃত শান্তি নাই, মানুহবিলাক উদ্বিগ্ন। আৰু সেই উদ্বেগৰ ফলত তেওঁলোকৰ আচল যিবোৰ সমস্যা তেওঁলোকক উদ্বিগ্ন কৰে, কিন্তু সেইবোৰৰ ওপৰত আকৌ সাম্প্ৰদায়িক হিংসাৰ কথা উলিয়াই সেইবোৰ পাহৰাই এইটোকে প্ৰধান উদ্বেগ কৰি পেলাই। বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশ আমি ভবাতকৈও বহুত বেয়া। এওঁলোকৰ অভিপ্ৰায় হৈছে গোটেই দেশখন নিজৰ দখললৈ অনা আৰু তেওঁলোকৰ প্ৰিয় পাত্ৰ বুদ্ধি কিছুমান আছে, বৃহৎ ব্যৱসায়ী। চৰকাৰে এওঁলোকৰ কাৰণে সকলো সুবিধা দিছে। বেংক দেউলীয়াই গৈছে। এওঁলোকৰ ঋণ দিওঁতে ঋণ পৰিশোধ নকৰে, চৰকাৰে নধৰে। কথাটো হৈছে যে এই বস্তুটো বৰ্তাই ৰাখিবলৈ হ'লে জনসাধাৰণক দবাই ৰাখিব লাগিব। ক'ৰবাত ৰাম মন্দিৰত প্ৰকাণ্ড ৰাম মন্দিৰ ডাঙৰ এখন পতাকা ধ্বজা উৰালে, সেইটো ডাঙৰ খবৰ। আৰু এইবোৰ খবৰ আঁৰত কোনোবা যদি নাখাই মৰে, কোনোবা যুৱক যুৱতীয়ে যদি চাকৰি নাপায় আত্মহত্যা কৰে বিচাৰি হাইৰাণ হৈ পেলাই, বা ৰাস্তাই ঘাটে আজিকালি দিনে ৰাতি যিবোৰ অপৰাধ, সেইটো সমাজখন কেনেকুৱা অস্থিৰ বিষময় কৰি তুলিছে। এইবোৰ কথা যে মানুহ নাভাবে, সেইকাৰণে পাতল নাচ গান আৰু সাম্প্ৰদায়িক বিদ্বেষ আৰু ঈৰ্ষা বিভিন্ন সংগঠন তেওঁলোকে খোলে। আনকি RSSৰ হাততো বোধহয় এই বজৰং দলৰ নিচিনা 30-40টা সংগঠন আছে। এইবিলাক RSSৰ গোটেইবিলাকে মিলি চৰকাৰৰ একে লাইনতে কাম কৰে। আৰু ফলত দেশখন আচলতে প্ৰকৃত শান্তি নাই, মানুহবিলাক উদ্বিগ্ন। আৰু সেই উদ্বেগৰ ফলত তেওঁলোকৰ আচল যিবোৰ সমস্যা তেওঁলোকক উদ্বিগ্ন কৰে, কিন্তু সেইবোৰৰ ওপৰত আকৌ সাম্প্ৰদায়িক হিংসাৰ কথা উলিয়াই সেইবোৰ পাহৰাই এইটোকে প্ৰধান উদ্বেগ কৰি পেলাই।